মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ বিশ্বনাথ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰিম। সোৱা তোমালোকৰ মেট্ৰিকলৈ আৰু বেছি দিন নাই, তো মই অলৰেডি 3খন কোৱেশ্চন পেপাৰ ডিসকাস কৰিলো, যোৰহাট, নলবাৰী আৰু আজি বিশ্বনাথ। মানে অলৰেডি 2খন কৰিলো আৰু আজিৰখন হলে 3খন। মই আৰু টেষ্ট পেপাৰ আলোচনা নকৰো, মানে কাৰণ গম পাইছো না এতিয়া আৰু তোমালোকে টেষ্ট পেপাৰ চাই থাকিবলৈ বেছি সময়ও নাই, আৰু মই লাষ্ট যিখন নলবাৰীৰ ভিডিঅ' দিছিলো তাত মই বেছি ভিউও পোৱা নাই। সেইকাৰণে তোমালোকৰ টেষ্ট পেপাৰ মই ইমানতে সামৰিম। ইয়াৰ পিছত মই এখন মানে 2-3 দিনৰ পিছত মই যিমানখিনি টেষ্ট পেপাৰ চালো সেইবোৰ সব মিলাই এখন মানে মোৰ ফালৰ পৰা মেট্ৰিক বুলি এখন কোৱেশ্চন পেপাৰ বনাই তোমালোকক সেইখন দি দিম। মানে মোৰ মতে যিবোৰ ইম্পৰ্টেন্ট মানে যিবোৰ আহিবই, তো পৰীক্ষাত এতিয়া মোৰ মতে তো মই 100% কমন দিবই চেষ্টা কৰিম, হয় নে নহয়? এতিয়া তাৰ কিমান পাৰ্চেন্ট কমন আহে সেইটো তোমালোকে মেট্ৰিকত গম পাবা, বাট মোৰ মতে 80% লৈকে তো কমন পৰিব লাগে, কাৰণ তোমালোকৰ অলৰেডি কৰোণাৰ কাৰণে বহুত সিলেবাস কমাই দিছে। গতিকে ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ বিচাৰি মই দিম। তোমালোকে এইখন পেপাৰ চাই ল'বা আৰু 2-3 দিনৰ ভিতৰত তোমালোকৰ সেই কমন কুৱেশ্যন পেপাৰ এখন মই দি দিম। তো আহাচোন চাও তোমালোকৰ বিশ্বনাথ ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰত কি প্ৰশ্ন আহিছিলে। 1 নম্বৰ প্ৰশ্নটো চোৱা, এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে, ইয়াৰ pHৰ মান হ'ব। তো আমি কি জানো, এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু এচিডৰ pHৰ মান কি হয়, 7তকৈ কম হয়। তো ইয়াতে 7তকৈ কম এটাই সংখ্যা আছে 3, গতিকে এইটো উত্তৰ হৈ যাব 3। তলৰ কোনটো ডবাৰেইনাৰৰ ট্ৰায়াড নহয়? তো এইটো জানিবলৈ তোমালোকে ডবাৰেইনাৰৰ ট্ৰায়াড কেইটা মুখস্থ কৰি থবা। তো ডবাৰেইনাৰৰ ট্ৰায়াড কোন কেইটা হয়, লিথিয়াম, সোডিয়াম, পটাছিয়াম, সিজিয়াম, স্ট্ৰনচিয়াম, বেৰিলিয়াম আৰু ক্লোৰিন, ব্ৰোমিন আৰু আয়োডিন। এই 3টা ডবাৰেইনাৰৰ ট্ৰায়াড, গতিকে কোনটো নহব, এইটো। এই কুৱেশ্যনটো তোমালোকৰ কিতাপৰ অনুশীলনীৰে প্ৰশ্ন হয়। তাৰ পিছত তেজ গোট মৰাত সহায় কৰা ৰক্তকণিকাবিধ হ'ল অনুচক্ৰিকা। অবাধ শ্বসন সংঘটিত হয় কোষ প্ৰৰসত। চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয়? উত্তৰটো হ'ল চিলিয়াৰী পেশী। 6 নম্বৰটো হ'ল তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? তো ইয়াতে চোৱা, ঘাঁহ, মাছ, ছাগলী। ছাগলীয়ে মাছ নাখায়, গতিকে এইটোতো নহয়। ছাগলী, গৰু, হাতী। হাতীয়ে গৰু নাখায়, গতিকে বিটোও নহয়। চিটো চোৱা, ছাগলীয়ে ঘাঁহ খায়, মানুহে ছাগলী খায়, গতিকে চিটো হয়। আৰু ডিটো ঘাঁহ, ঘেহু আৰু আম। আমে ঘেহু নাখায়, ঘেহুৱে ঘাঁহ নাখায়, গতিকে অপশ্যন কোনটো হ'ব, চি। কাৰণ খাদ্য শৃংখল মানে কি, 1 নম্বৰটোক 2 নম্বৰটো খাব লাগিব, 2টোক 3টোৱে খাব লাগিব। 7 নম্বৰটো তলত উল্লেখ কৰা কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? তো ইয়াৰে মাটি কি হয়, অস্বচ্ছ, আৰু অস্বচ্ছ পদাৰ্থৰে আমি লেন্স ব্যৱহাৰ কৰিব নোৱাৰো, গতিকে উত্তৰ হ'ব মাটি। ৰোধকতাৰ এছাই একক ওম মিটাৰ। এই ৰোধকতাৰ এছাই এককটো বাকী 2খন পেপাৰত আহিছে, গতিকে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট। 9 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? চোৱা, খৰি, গোবৰ গেছ, কয়লা, এই আটাইবোৰ জীৱভৰ, মানে জীৱিত বস্তুৰ পৰাই এইবোৰ কিবা নহয় কিবা প্ৰকাৰে বনিছে। যেনেকে খৰি কি, গছৰ পৰাই খৰি বনে, গোবৰ গেছ কৰ পৰা বনে, গৰুৰ গোবৰৰ পৰা, আৰু কয়লা অতীততে যিবোৰ জৈৱিক বস্তু আছিলে, গছ গছনি, জীৱ, এইবোৰ মৰি পেলাই হেঁচা খাই কয়লা বনিছে। গতিকে খৰি, গোবৰ গেছ আৰু কয়লা কি হয়, জীৱভৰৰ উৎস হয়। উত্তৰ কোনটো হ'ব, নিউক্লিয় শক্তি। তাৰপিছত তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰে? তো এইটো কি হয়, সোডিয়াম। তোমালোকে এই পানীৰ লগত বিক্ৰিয়া যিকেইটা ধাতু আছে এইকেইটা চাই ল'বা। কোনোবাই ঠাণ্ডা পানীৰ লগত কৰে, কোনোবাই গৰম পানীৰ লগত কৰে, কোনোবাই উতলা পানী বা বাষ্পৰ লগত কৰে। কিহৰ লগত কৰে তাৰ ওপৰত প্ৰতিখন ডিস্ট্ৰিক্টতে এটা কুৱেশ্যন আহিছে। তাৰপিছত 11 নম্বৰটো চোৱা, তলৰ বিক্ৰিয়াসমূহৰ অৱস্থাৰ চিহ্নসহ সন্তুলন কৰা। তো বিক্ৰিয়াটো হ'ল প্ৰথম NaOH, এই H টো কেপিটেল হ'ব লাগিছিলে, NaOH, সোডিয়াম হাইড্ৰক্সাইড যোগ সালফিউৰিক এচিড। মানে এইটো এটা ক্ষাৰক আৰু এইটো এটা এচিড। ক্ষাৰক আৰু এচিড লগ লাগি এটা লৱণ আৰু পানী উৎপন্ন হৈছে।
মানে কৈ দিছো আৰু HNO3 কি হয় নাইট্ৰিক এসিড আৰু CaOH হলটো মানে ক্যালসিয়াম হাইড্ৰক্সাইড এইটো এসিড আৰু ক্ষাৰক হৈছে এটা লৱণ আৰু পানী তো এই দুটা আমি সমতুল কেনেকে কৰিম চোৱা NaOH plus H2SO4 হৈছে কি Na2SO4 আৰু H2O সোডিয়াম ইয়াতে কেটা আছে দুটা গতিকে এইটো মিলাবলে এই NaOH ৰ আগত এটা 2 দি দিছো এইটো 2 দি দিয়াৰ লগে লগে OH কেটা হৈ গল দুটা গতিকে OH দুটা মিলাবলে হলে আমি কি কৰিম ইয়াতে এটা 2 দি দিলু এটা সোৱা তোমালকে ইয়াতে হাইড্ৰোজেন কেটা হৈ গল 4টা ইয়াতে হাইড্ৰোজেন কেটা দুটা আৰু ইয়াতে দুটা 4টা অক্সিজেন দুটা আৰু ইয়াতে 4টা 6টা ইয়াতে অক্সিজেন ইয়াতে 4টা ইয়াতে দুটা 6টা সালফাৰ এটা তেনেকে সন্তুলন কৰিবলৈ তোমালকে শিকিবাই পৰীক্ষাত সন্তুলন আহিবই এখন শোণিতপুৰ নহয় এখন বিশ্বনাথৰ পেপাৰ দে তো সন্তুলন কৰা হল তাৰছত কি দিছে অৱস্থাৰ চিহ্ন মানে গোটা নে জুলিয়া নে জলীয় হেবোৰ আমি লিখিব লাগিব তো ইয়াতে কি হ'ব এই আটাইবোৰ কি হয় একুৱাছ মানে জলীয় পানীত মিক্স কৰিছে ক্ষাৰকটো পানীত মিক্স কৰা একুৱাছ এইটো লৱণটো পানীত দ্ৰৱণীয় একুৱাছ আৰু এইটো কি হয় পানীটো কি হয় সদায় জুলীয়া অৱস্থাত থাকে তাৰছত HNO3 plus ক্যালসিয়াম হাইড্ৰক্সাইড এইটোত কি হৈছে কেনেকৈ মিলাম আমি সো ইয়াতে NO3 হোল 2 মানে নাইট্ৰোজেন কেটা আছে দুটা গতিকে এই নাইট্ৰোজেন দুটা মিলাবলে ইয়াৰ আগত 2 এটা দি দিলু ইয়াৰ আগত 2 দি দিয়াৰ লগে লগে এই হাইড্ৰোজেন দুটা হৈ গল আৰু ইয়াতে হাইড্ৰোজেন অলৰেডি দুটা আছিলে মানে হাইড্ৰোজেন 4টা গতিকে হাইড্ৰোজেন 4টা মিলাবলে আমি কি কৰিম এই পানীৰ আগত 2 টো দি দিম 2 দি দিয়াৰ লগে লগে হাইড্ৰোজেন 4টা হৈ গল এটা বাকিখিনি মিলিছেনে চাই লও অক্সিজেন 3 2 গুণ 6 আৰু ইয়াত আছে দুটা 7 8 ইয়াতে সোৱা 3 2 গুণ 6 7 8 অক্সিজেন মিলি আছে ক্যালসিয়াম এটা তো হাইড্ৰোজেন অক্সিজেন নাইট্ৰোজেন গটেখিনি মিলিলে কাৰণে এইডাল মই ডাবল চিন দি দিছো সমতুল হৈ গল ইয়াতো একুৱাছ আৰু এইটো লিকুইড তো তোমালোক যদি কেৱল এটা ধাতু থাকে তেতিয়ালে সলিড লিখিবা বাকি এনেকুৱা যদি এসিড বা ক্ষাৰ বা লৱণ থাকে সাধাৰণতে তোমালোকে একুৱাছ দিবা আৰু পানীবোৰ লিকুইড দিবা তোমালোকে সব বস্তু একুৱাছ হয় নে লিকুইড হয় না জানিবা গতিকে মই এটো টিপস দিছো যে যদি কেৱল ধাতু থাকে যেনেকৈ কেৱল সোডিয়াম আছে বা পটাছিয়াম আছে তেতিয়ালে কি দিবা সলিড দিবা এসিড বা ক্ষাৰ থাকিলে একুৱাছ ৰাখিবা লৱণটো সাধাৰণতে একুৱাছে হয় কিছুমান লৱণ কিন্তু অধক্ষেপিত হয় যদি কেতিয়াবা অধক্ষেপণ বিক্ৰিয়া লিখা যেটো বস্তু অধক্ষেপিত হয় হেতু সদায় সলিড হ'ব আৰু পানীটো সদায় লিকুইড আৰু যদি বিক্ৰিয়াত হাইড্ৰোজেন কাৰ্বন ডাই অক্সাইড এনেকুৱা কিবা গ্যাস ওলাই হেবোৰ কি হৈ যাব গ্যাস এতিয়া 12 টো সোৱা অবতল দাপনৰ দুটা ব্যৱহাৰ লিখা তো আমি কি লিখিম অবতল দাপনৰ দুটা ব্যৱহাৰ হল গাড়ীৰ হেডলাইট টৰ্চ আদিত পোহৰৰ ৰশ্মি সমান্তৰাল কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰা হয় 2 নম্বৰ সৌৰ কুকাৰত সূৰ্যৰ পৰা অহা সমান্তৰাল ৰশ্মি এটা বিন্দুত অভিহাৰী কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰা হয় তো গল 12 13 নম্বৰটো কি দিছে সোৱা ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে কোনটো গ্যাস উৎপন্ন হয় এটা উদাহৰণেৰে হৈতে বুজাই লিখা এই গ্যাসটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা মই যেতিয়া কৈ যাম তোমালোকক যে এই কোৱেশ্চনটো বহুত কোৱেশ্চনত আহিছে বহুত পেপাৰত আহিছে তোমালোকে কোৱেশ্চনটো স্পেসিফিক্যালি বহিত লিখি ৰাখিবা হেকেটা কমন কোৱেশ্চন মোৰ মতে তো ইয়াতে এইটো এটা কমন কোৱেশ্চন ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে কোনটো গ্যাস উৎপন্ন হয় তিনিওখন ডিস্ট্ৰিক্টতে আহিছে আৰু এইটো কি হয় মনত ৰাখি থবা ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে তো আমি কেনেকৈ লিখিম ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে উদাহৰণ স্বৰূপে সোডিয়ামে হাইড্ৰোক্লোৰিক এচিডৰ হৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে এটো সোডিয়াম এটো ধাতু এটো হাইড্ৰোক্লোৰিক এচিড ধাতু আৰু হাইড্ৰোক্লোৰিক এচিড লগ লাগি কি হৈছে সোডিয়াম ক্লোৰাইড লৱণ আৰু হাইড্ৰোজেন আৰু হাইড্ৰোজেন গ্যাসৰ পৰীক্ষা আমি কেনেকৈ কৰো হে যেটো পৰীক্ষানলীত হাইড্ৰোজেন গ্যাস আহি জমা হ'ব হে হাইড্ৰোজেন গ্যাসৰ উপস্থিতি পৰীক্ষা কৰিবলৈ গ্যাস থকা পৰীক্ষা নলীটোৰ ওচৰলৈ এডাল জ্বলি থকা দিয়াচলাই কাঠি নিলে গ্যাসখিনি ফটফট শব্দ কৰি জ্বলি উঠিব এইটো হল হাইড্ৰোজেনৰ টেষ্ট
মানে গেছ এটা যে হাইড্ৰোজেন হয় আৰু গেছ এটা যে কাৰ্বন ডাই অক্সাইড হয় তাৰ প্ৰমাণ হ'ল সেই কাৰ্বন ডাই অক্সাইড গেছখিনি যদি চূণপানীৰ মাজেৰে যাবলৈ দিয়া হয় তেতিয়াহ'লে চূণপানীখিনি খোলা হৈ যায় এই দুটা পৰীক্ষাৰ যিকোনো এটা পৰীক্ষাত আহে 14 নম্বৰটো চোৱা পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে এটো গ্ৰুপ 16 16 নম্বৰ বৰ্গ এটো 17 নম্বৰ বৰ্গ তো এই 1 নম্বৰ পৰ্যায় 2 নম্বৰ পৰ্যায় 3 নম্বৰ পৰ্যায় এনেকৈ আছে 2 আৰু 3 ত A আৰু C আছে আৰু এটো B আছে তোমালোকৰ এইবাৰ কি কৰিছে কৰোনাৰ কাৰণে পৰ্যাবৃত্ত তালিকা যিখন সেইখন গুছাই দিছে সিলেবাসৰ পৰা তো যদি পৰীক্ষাৰ প্ৰশ্নত তোমালোকৰ গুছাই দিয়া সিলেবাস ফলো কৰে যেটো মেট্ৰিকত মোৰ মতে কৰিব লাগে কৰিলে এনেকুৱা ধৰণৰ প্ৰশ্ন নাহে তথাপি এটো আহিছে আমি ডিসকাস কৰিম মৌল এটো ধাতু নে অধাতু সো বৰ্গ 16 আৰু 17 পৰ্যাবৃত্ত তালিকাৰ শেষৰ পিনে মানে 1 2 3 4 মানলৈকে ধাতু থাকে আৰু হিপিনে 15 16 17 এইবোৰ কি হয় অধাতু হয় গতিকে বৰ্গ 16 আৰু বৰ্গ 17ত আছে গতিকে এই ধাতুটো কি হ'ব অধাতু তাছত উদিছে সি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় আমি জানো বৰ্গ এটাত ওপৰৰ পৰা তললৈ মৌলবোৰৰ সক্ৰিয়তা বাঢ়ি যায় মানে অধাতুবোৰৰ সক্ৰিয়তা বাঢ়ি যায় গতিকে কি হ'ব এই ধাতুটো সিতকৈ কম সক্ৰিয় হ'ব বা সি মৌলটো এই মৌলতকৈ বেছি সক্ৰিয় হ'ব এটো বেছি কি যে কৈছো মই এ আৰু সি ওপৰৰ পৰা সক্ৰিয়তা বাঢ়ি আহিলে এটো কম হ'ব সিটো বেছি হ'ব গতিকে সি মৌলটো এতকৈ বেছি সক্ৰিয় হ'ব তাৰ পিছত উঠিছে সি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু সোৱা বি আৰু সি একেটা পৰ্যায়ত আছে মানে একেটা লাইনত আছে আৰু একেটা লাইনত থকা মৌলবোৰৰ কি হয় আকাৰ একে হয় গতিকে বি আৰু সি ডাঙৰো নহয় সৰুও নহয় সি মৌলটো আকাৰত বিৰ সমান তো এটো আৰু কোৱাখিনি আকৌ এবাৰ লিখি দিছো মৌল এটো অধাতু কাৰণ 17 নম্বৰ বৰ্গৰ মৌলবোৰ অধাতু সি মৌলটো এতকৈ বেছি সক্ৰিয় বৰ্গত তললৈ সক্ৰিয়তা বাঢ়ে সি মৌলটো আকাৰত বিৰ সমান কাৰণ মৌল দুটা একে পৰ্যায়তে আছে তাৰ পিছত 15 নম্বৰ প্ৰশ্ন তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কি প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়া তোমালোকৰ হয়তো এইটো আহিব পাৰে নাইবা আহিব পাৰে যে দগ্ধীকৰণ আৰু তাপজাৰণৰ মাজত পাৰ্থক্য এই দুটা প্ৰশ্ন আহিবই মাস্ট বি যিকোনো এটা মানে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কি আৰু এইটো নামটোৰ পৰাই তোমালোকে মনত ৰাখিবা আৰু পিছলে পঢ়িবলে নেৰিবা তাপবৰ্জী বিক্ৰিয়া কি হয় যি বিক্ৰিয়াত তাপ শক্তি উৎপন্ন হয় তেনে বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে উদাহৰণ স্বৰূপে শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া বা আৰু মই এটা দিব দিছিলে মই দুটা লিখি দিছো প্ৰাকৃতিক গেছৰ দহন মিথেন এটা প্ৰাকৃতিক গেছ মিথেন যোগ অক্সিজেন হলে কাৰ্বন ডাই অক্সাইড যোগ পানী উৎপন্ন হৈছে তো এইটো এটা তাপবৰ্জী বিক্ৰিয়া তোমালোকে এটো লিখিলেও হৈ যাব শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া যিবোৰ বিক্ৰিয়াত তাপ শক্তি শোষিত হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণ স্বৰূপে ক্যালসিয়াম কাৰ্বনেট CaCO3 তাপ দিলে কি হয় ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলে ভাঙি যায় এইটো হল তাপবৰ্জী আৰু তাপগ্ৰাহীৰ সংজ্ঞা আৰু উদাহৰণ নেক্সট তোমালোকক কি আছে এচিডৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে এই সবৰ 2 মাৰ্ক আছে ৰে 1 পৰা 10 লৈকে 1 মাৰ্ক আছিলে 11 পৰা 27 3 2 3 4 এনেকে মাৰ্ক আছে আৰু এচিডৰ এটা জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে তো আমি কি লিখিম এচিডৰ জলীয় দ্ৰৱই H+ কেটায়ন উৎপন্ন কৰে তোমালোকে নিশ্চয় জানা এচিড যেতিয়া পানীত মিক্স কৰি দিয়া হয় কি হয় এচিডটো ভাঙি H+ কেটায়ন উৎপন্ন কৰে আৰু বাকি পাৰ্টটো মানে তাৰ লগত যিখিনি লাগি থাকে যদি হাইড্ৰক্লৰিক এচিড হয় তেতিয়া হলে ক্লোৰিনটো ওলাই যাব তাৰ পিছত নাইট্ৰিক এচিড হলে নাইট্ৰজেনটো ওলাই যাব এনেকে H+ আৰু বাকি অংশখিনি এনায়ন উৎপন্ন কৰিব তো এচিডৰ জলীয় দ্ৰৱই H+ কেটায়ন উৎপন্ন কৰে আমি জানো জলীয় দ্ৰৱত আয়নৰ গতিয়ে বিদ্যুৎ পৰিবহন কৰে হেয়েহে এচিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰিব পাৰে নেক্সট আহিছে পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ লিখা মাৰ্ক আছে 2 তো আমি কি বুলি লিখিম পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ হল 1 নম্বৰ আপতন কোণ প্ৰতিফলন কোণৰ সমান
2 নম্বৰ আপতিত ৰশ্মি দাপনৰ আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে তোমালোকে প্ৰতিফলন সূত্ৰ সুধিছে নে প্ৰতিহৰণ সূত্ৰ সুধিছে চাই লবা মই বহুত মানে ছাত্ৰ ছাত্ৰীৰ বহি চেক করতে পাইছো ফলন সুধিলে হৰণ লিখে হৰণ সুধিলে ফলন লিখে দুইটাৰ সূত্ৰ দুটা বেলেগ গতিকে দুইটাই কি সুধিছে চাই পেলাইহে লিখিবা 18 নম্বৰ প্ৰশ্নটোত কি সুধিছে প্ৰতিহৰণ কাক বোলে পোহৰ বায়ুৰ পৰা আকাশ মাধ্যমলৈ গতি কৰোতে প্ৰতিহৰণাংক 1.5 হলে আকাশ মাধ্যমত পোহৰৰ বেগ কিমান এই প্ৰশ্নটো আহিব পাৰে ভেৰি ইম্পৰ্টেন্ট কাৰণ এটো বহুত ডিস্ট্ৰিক্টতে আহিছে সো আমি কেনেকৈ লিখিম সোৱা এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গলে পোহৰৰ গতিৰ দিশ আনটো মাধ্যম দুটাৰ সন্ধিথলত হলনি হয় এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিহৰণ বোলে এটা অংকটো কেনেকৈ কৰিম দিয়া আছে প্ৰতিহৰণাংক কিহৰ কাছৰ হেকাৰণে মই সাফিক্সত কাছ লিখিছো প্ৰতিহৰণাংক কাছৰ কিমান 1.5 বায়ুত পোহৰৰ বেগ 3 * 10^8 মিটাৰ প্ৰতি সেকেন্ড তো আমি কি জানো প্ৰতিহৰণাংক মানে বায়ুত পোহৰৰ এটো দ্ৰুতি হ'ব লাগিছিল দ্ৰুতি বেগ একে কাৰণ পোহৰ সদায় ষ্ট্ৰেট লাইনতে যাব গতিকে বায়ুত পোহৰৰ বেগ হৰণ কাছত পোহৰৰ বেগ প্ৰতিহৰণাংক 1.5 বায়ু 3 * 10^8 হৰণ কাছত পোহৰৰ বেগ গতিকে কাছত পোহৰৰ বেগ কি হ'ব এটো থাকিলে 1.5 টো তললৈ আহিলে সো 1.5 এৰে 3 হৰণ কৰিলে কিমান পাম 2 ডেৰ লগ লাগি 3 হয় নে নাই বাইটো যদি হৰণ কৰা 15 ৰে 30ক 2 বাৰ আৰু এটা দশমিক আছিল 30ৰ এটো শূন্য এটা দি দিব পাৰিবা গতিকে কাছত পোহৰৰ বেগ 2 * 10^8 এই অংকটো উত্তৰটো মুখস্থ কৰি থৈ দিবা আৰু পৰীক্ষাত আহিলে ডাইৰেক্ট ইমান আৰু হৰণ বিয়োগ কৰি থাকিব নালাগে তেতিয়া 19 নম্বৰ প্ৰশ্নটো সোৱা চৌম্বক বলৰেখাৰ দুটা ধৰ্ম লিখা তো আমি কি বুলি লিখিম চৌম্বক বলৰেখাৰ দুটা ধৰ্ম হল 1 নম্বৰ চৌম্বক বলৰেখা চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত সোমায় 2 নম্বৰ দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে এটো তো জানা কথা একদম সহজ কথা আৰু এইবোৰ 20টো ইলেক্ট্ৰনৰ স্থানান্তৰণৰ জৰিয়তে সোডিয়াম ক্লোৰাইডৰ গঠন লিখা তোমালোকৰ এই প্ৰশ্ন আহিবই মাষ্ট বি ইলেক্ট্ৰনৰ স্থানান্তৰৰ জৰিয়তে কিবাহৰ গঠন দিব আৰু কিবাহৰ ভিতৰত এতিয়ালৈকে আমি কি পাইছো সোডিয়াম ক্লোৰাইড পাইছো মেগনেছিয়াম অক্সাইড পাইছো MgO আৰু কি পাইছো মেগনেছিয়াম ক্লোৰাইড MgCl2 তো সোডিয়াম ক্লোৰাইড মেগনেছিয়াম অক্সাইড মেগনেছিয়াম ক্লোৰাইড তো এইকেটা অণু চাই থবা আৰু মই অলৰেডি আগৰ পেপাৰবোৰত কৰাই দিছোৱে তোমালোকে ইলেক্ট্ৰন স্থানান্তৰ যদি 3-4টা মান ভালকে চাই যোৱা পৰীক্ষাত আহিলে নিশ্চয়কৈ ধুনিয়াকে 3 মাৰ্ক পাবা তোমালোকৰ মেট্ৰিকৰ পেপাৰখন গেছ কৰা বহুত টান নহয় গতিকে যিবোৰ মই ইম্পৰ্টেন্ট বুলি কৈছো তাৰ ভিতৰতে আহিব তোমালোকে জাস্ট ইম্পৰ্টেন্ট বোৰ মনত ৰাখি পৰীক্ষাৰ আগত 3 দিন গ্যাপ আছে সেই 3 দিনত হেবোৰ স্পেশালি ৰিভাইজ কৰিবা এতিয়া আমি কেনেকৈ লিখিম এইটো ইলেক্ট্ৰনৰ স্থানান্তৰণৰ জৰিয়তে সোডিয়াম ক্লোৰাইডৰ গঠন Na টো কি হৈ যায় Na+ আৰু ইলেক্ট্ৰন মানে সোডিয়ামৰ এটা ইলেক্ট্ৰন ওলাই যায় কাৰণে কি হয় এটা কেটায়ন উৎপন্ন হয় আৰু ইলেক্ট্ৰনটো এনেকৈ লিখিছো আৰু ক্লোৰিনৰ লগত এই ইলেক্ট্ৰনটো লগ লাগি এটা এনায়ন উৎপন্ন হয় এখিনি লিখিলেও লিখিব পাৰা নিলিখিলেও ইমান কথা নাই সোডিয়ামৰ এই ইলেক্ট্ৰনটো ক্লোৰিনৰ সোডিয়ামৰ বহিতম কক্ষত এটা ইলেক্ট্ৰন আছে ক্লোৰিনৰ বহিতম কক্ষত 7টা ইলেক্ট্ৰন আছে সোডিয়ামৰ এই ইলেক্ট্ৰনটো ক্লোৰিনৰ ইয়াতে সোমাই যাব তাৰছত কি হ'ব Na+Cl- হল হয়নে Na+ৰ ইলেক্ট্ৰন নাই মানে এটো দি দিলে ন একাৰণে বাহিৰত নাই আৰু ক্লোৰিনৰ বাহিৰ এটা ললে কাৰণে এটো মাইনাস হৈ গল তো এই দুটা লগ লাগি NaCl তো এটো হল ইলেক্ট্ৰন স্থানান্তৰৰ যদি আৰু যদি তোমালোকক 3 নম্বৰ আছে বৰ্ণনা কৰিব দিলিছে কাৰণে ঘটনাখিনি মই লিখি দিছো সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 ইলেক্ট্ৰনীয় বিন্যাস হল 281 ই অক্টেট পূৰণ কৰিবলৈ ইয়াৰ বহিতম কক্ষত থকা এটা ইলেক্ট্ৰন ক্লোৰিনক দি দিয়ে আনহাতে ক্লোৰিনৰ পাৰমাণবিক সংখ্যা 17 ইলেক্ট্ৰনীয় বিন্যাস 287 ই অক্টেট পুৰাবলৈ সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন লৈ সোডিয়ামৰ হৈতে আয়নীয় বান্ধনী গঠন কৰি সোডিয়াম ক্লোৰাইড যৌগ গঠন কৰে নেক্সট প্ৰশ্ন তোমালোকৰ আছে নিউল্যান্ডছৰ অষ্টক সূত্ৰটো কি এই সূত্ৰৰ সীমাবদ্ধতা কি আছিল
যদি মই তোমালোকক এতিয়ালৈকে ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছো মোৰ মতে হা এইটো 99% চান্স আছে যে এই প্ৰশ্নটো আহিব মই এইটোতকে চিয়ৰিটি বেলেগ প্ৰশ্নত ল'ব নোৱাৰো কিন্তু এইটোত মই 99% মোৰ চিয়ৰিটি মানে মোৰ মতে দে এপিছড নকবা বাইদেউ এইকাৰণে মই 99 কৈছো 1% নহবও পাৰে নিউল্যান্ডছৰ অষ্টসূত্ৰটো কি ইয়াৰ এই সূত্ৰৰ সীমাবদ্ধতা কি কি আছিল এইটো আহিবই যেনে তেনে মনত ৰাখি যাবা এইটো তো নিউল্যান্ডছৰ অষ্টসূত্ৰটো কি হ'ল মৌলসমূহক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে প্ৰতি 8টা মৌলৰ একে ধৰ্মবিশিষ্ট মৌলবিলাকৰ পুনৰাবৃত্তি হয় এইটো হৈ গ'ল সূত্ৰটো আৰু তাৰ সীমাবদ্ধতা কেইটা হ'ল নিউল্যান্ডছৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজনৰ সীমাবদ্ধতা কেইটা হ'ল 1 নম্বৰ অষ্টসূত্ৰটো কেৱল ক্যালসিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল ক্যালসিয়ামৰ পিছত অষ্টম মৌল একতাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একে ধৰণৰ নাছিল 2 নম্বৰ নিউল্যান্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহব বুলিয়ে ধৰিছিল সোৱা নিউল্যান্ডছৰ আছিল 56 আৰু মেণ্ডেলিভৰ আছিল 64 গতিকে এই দুটা সংখ্যা ভুল নকৰিবা আৰু 3 নম্বৰটো নিউল্যান্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওতে একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছিল তো এই তিনটা কি হৈ গ'ল নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা 22 টো হৈ গ'ল তোমালোকৰ এটা 23 নম্বৰ প্ৰশ্নটোত কি কৈছে কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাও সো এই কোৱেশ্চনটো নলবাৰী ডিস্ট্ৰিক্টটো আহিছে সো মই এতিয়ালৈকে তিনিখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন কৰিছো তাতে 20-30% প্ৰশ্ন কমনে আহিব আৰম্ভ কৰি দিছে সো এইটো আমি কেনেকৈ লিখিম কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে এই ধৰ্মক কেটিনেশন বোলে আৰু 2 নম্বৰ যেহেতু কাৰ্বনৰ যোজ্যতা 4 গতিকে ই আন 4টা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোগী বান্ধনী গঠন কৰিব পাৰে বেছি সংখ্যক মৌলৰ লগতে কাৰ্বনে দৃঢ় বান্ধনী গঠন কৰে বাবে যৌগবোৰ অতি সুস্থিৰ উপৰোক্ত দুটা ধৰ্মৰ বাবে আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাও এই ধৰ্ম দুটা এটো মোৰ মতে ইম্পৰ্টেন্ট চাব পাৰা তাৰ পিছত তলৰ যৌগৰ গঠন আকা যৌগৰ গঠন মাস্ট বি কিন্তু কোন দুটা যৌগ দিয়ে হেতু বাৰু মই কৈ দিব নোৱাৰিম তথাপি আমি যিমানটা কৰিলো হেকেটা চাই গলে ভগৱানৰ কৃপা থাকিলে চাগে তোমালোকৰ কমন পৰিবও পাৰে বা যৌগৰ গঠনটো আহিবই প্ৰথম কি দিছে আমাক ইথানয়িক এসিড তো ইথানয়িক এসিডৰ এইডাল হল ফৰ্মুলা ইথানয়িক মানে মিথেন ইথেন কেটা কাৰ্বন দুটা গতিকে দুটা কাৰ্বন দিলু আৰু অয়িক এসিডত কি থাকে এটা ডাবল বন্ড দি অক্সিজেন থাকে আৰু এটো সাইডত এটা হাইড্ৰক্সাইড মূলক থাকে গতিকে বাকিখিনি হাইড্ৰজেনেৰে ফিল আপ কৰি দিবা আৰু হেক্সা নেল মানে কি হয়তো এলডিহাইড হলে সাইডত মানে গোটেই চেইনৰ কাখত এটা অক্সিজেন লগ লাগে আৰু হেক্সা মানে কেটা 6টা গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা কাৰ্বন দিবা সাইডত দুডাল ডাবল বন্ড দি অক্সিজেন দিবা বাকি হাইড্ৰজেনবোৰ ফিল আপ কৰি দিবা তোমালোকৰ 22 নম্বৰটো ডিসকাস কৰিবলৈ ৰয়ে গল নহয় পাহৰি থাকিলো বৈদ্যুতিক মটৰৰ মূলনীতি কি এই এটা প্ৰশ্ন যেটো মই 99% ৰিস্ক লব পাৰো যেটো আহিব এই দুটা প্ৰশ্নত 99% মোৰ ফালৰ পৰা কনফিডেন্স আছে যে আহিব বৈদ্যুতিক মটৰৰ মূলনীতি কি বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি মূলনীতিটো আহে তাৰ লগত কেতিয়াবা ফলা আঙুঠি আহে কেতিয়াবা ব্ৰাছৰ কাম আহে তো আমি বৈদ্যুতিক মটৰৰ মূলনীতিটো কি চাই লও বৈদ্যুতিক মটৰৰ মূলনীতিটো হল ইয়াত বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা হয় ইখিনি মেইন কথা তাৰ পিছত ইয়াত এখন চৌম্বক ক্ষেত্ৰ তোমালোকে যদি বেছি সময় নাই এই বাক্যটো লিখি লিবা ফ্লেমিংগৰ বাহতীয়া নীতি এই দুটা মেইন কথা তাৰ উপৰি যদি অকন দীঘলীয়াকৈ লিখিব লাগে এনেকুৱা ইয়াত এখন চৌম্বক ক্ষেত্ৰৰ লম্বভাৱে এটা আয়তাকাৰ কুণ্ডলী ৰাখি তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হ'ব দিলে ফ্লেমিংগৰ বাহতীয়া নীতি অনুসৰি কুণ্ডলীটোত বল প্ৰয়োগ হ'ব আৰু ই ঘূৰিব কিন্তু মূল নীতিটো যদি অকল দুই লাইনত লিখিব লাগে ইয়াত বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰা হয় ফ্লেমিংগৰ বাহতীয়া নীতিটো বৈদ্যুতিক মটৰৰ মূল নীতি
শেষ বৈদ্যুতিক মটৰৰ মূলনীতি নাপাহৰিবা তাৰ পিছত ফলা আঙুঠিৰ কাম কি বৈদ্যুতিক মটৰত ফলা আঙুঠিয়ে দিক পৰিৱৰ্তকৰ কাম কৰে ই বৰ্তনীত প্ৰবাহৰ দিক বিপৰীতমুখী কৰে এটো হৈ গল 22 টো 23 টো এইমাত্ৰ কলো 24 কলো এটা 25 টো মোৰ মতে এই প্ৰশ্নটো পৰীক্ষাত আহিব নালাগে কাৰণ তোমালোকৰ কৰোনাৰ যিখন সিলেবাস তাত এখিনি কমাই দিছে কাৰণ তোমালোকক ক্ষমতাখিনি গুছাই দিছে কাটি দিছে তথাপি এটো আমি ডিসকাস কৰিছো এজন মানুহৰ চকুৰ নিকট বিন্দু 100 সেন্টিমিটাৰ তেওঁৰ চকুৰ স্বাভাৱিক দৃষ্টিৰ বাবে ব্যৱহাৰ কৰিবলগীয়া লেন্সৰ ক্ষমতা কি হ'ব তোমালোকক কেৱল লেন্সখন কি হ'ব সুধিব যদি মানে নিকট বিন্দু গৈছে কি লেন্স বা দূৰ দৃষ্টি গৈছে কি লেন্স কিন্তু ক্ষমতা উলিয়াব নিদিয়ে তথাপি এজন মানুহৰ নিকট বিন্দু 100 সেন্টিমিটাৰ স্বাভাৱিক দৃষ্টি এজন মানুহৰ নিকট বিন্দু কিমান হ'ব লাগে 25 সেন্টিমিটাৰ সদায় মনত ৰাখিবা যেটো দিয়া থাকে হেতু কি হ'ব ভি আৰু আমি যেটো জানো যদি নিকট বিন্দু হয় 25 সেন্টিমিটাৰ দূৰ বিন্দু হলে অসীম এটো সদায় ইউ হ'ব যেটো আমি জানো যেটো মানে সাধাৰণ মানুহৰ হ'ব লাগে হেতু সদায় ইউ ধৰিবা আৰু যেটো মানুহজনৰ বেমাৰ হোৱা কাৰণে হৈ গৈছে হেতু কি ধৰিবা ভি ধৰিবা তেতিয়াহলে লেন্সৰ সূত্ৰ ব্যৱহাৰ কৰি বাকিখিনি তোমালোকৰ নৰমাল আৰু লেন্সৰ সূত্ৰ তোমালোকক কৰোনাৰ কাৰণে গুছাই দিছে গতিকে এই অংকটো পৰীক্ষাত নিয়মমতে আহিব নালাগে 1/v minus 1/u equal to 1/f আৰু আমি ইয়াতে সদায় v টো মাইনাস লম u টো মাইনাস লম তাৰছত এখিনি আৰু লখাগু লৈছো 100 আৰু 25 ৰ লখাগু 100 100ৰে এটো -1 25 ৰে এটো 4 ওপৰত 4 -1 3/100 তো 1/f মানে কি হৈ গল 3/100 আৰু 3/100 মানে কি হয় সেন্টিমিটাৰ ইনভার্স তো কি হৈ যাব মিটাৰ ইনভার্স গতিকে মিটাৰ ইনভার্স মানে কি হয় ডাইঅপ্টাৰ এতেকে মানুহজনে 3D উত্তল লেন্স পিন্ধিব লাগিব তোমালোকে এই প্ৰশ্নটো ইমান মনোযোগ নিদিলে হ'ব এটো পৰীক্ষাত নাহে কাৰণ সিলেবাসৰ বাহিৰৰ কথা এটা সিলেবাসৰ বাহিৰত যদি মেট্ৰিকৰ পেপাৰ কাটে তেতিয়া আৰু মোৰ ক'বলগীয়া নাই মোৰ মতে নাহে 25 হৈ গল 26 টো সোৱা সমগণীয় শ্ৰেণী কাক বোলে উদাহৰণ দি বুজাই লিখা যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোকে সমগণীয় শ্ৰেণী বোলে উদাহৰণ স্বৰূপে এলকেন সমগণীয় শ্ৰেণী তো ইয়াত কেইটামান যৌগ হল মিথেন ইথেন প্ৰপেন বিউটেন ইত্যাদি এলকেন হ'ব পাৰে এলকহল এলডিহাইড কিটোন এইবোৰ সব কি হয় সমগণীয় শ্ৰেণী এলকেন এলকিন এলকাইন যিকোনো এটা নাম লিখি দিলে হৈ যাব আৰু মইহে এইবোৰ উদাহৰণ দিছো এইবোৰ দিব নালাগে এলকেন সমগণীয় শ্ৰেণী বস শেষ 27 টো সোৱা বৰ্তনী এটা অঙ্কন কৰা যত 4টা 3 ভোল্ট কোষ থকা বেটাৰী 5 ওম 10 ওম 15 ওম আৰু 20 ওম 4টা ৰোধ এটা চাবি এটা এমিটাৰ শ্ৰেণীবদ্ধ সজ্জাত আছে আৰু 200 ওম ৰোধৰ দুই প্ৰান্তত ভোল্টমিটাৰ সংযোগ কৰা আছে এমিটাৰ আৰু ভোল্টমিটাৰৰ পাঠ নিৰ্ণয় কৰা মানে কিমান ৰিডিং হৈছে এটো ওলাব দিছে তো কেনেকৈ আকিম আমি সোৱা 4টা 3 ভোল্ট দিছে গতিকে বেটাৰীটো প্ৰথম আকি লৈছো 1 2 3 4 4টা 3 ভোল্টৰ বেটাৰী আৰু এইকেটা ৰোধক পেন্সিল দিয়া কাৰণে ক্যামেৰাত ভালকে ধৰিব পৰা হোৱা নাই 5 ওম 10 ওম 15 ওম 20 ওম এইকেটা ৰোধক কিহত আছে শ্ৰেণীবদ্ধ সজ্জাত এইকাৰণে একে লাইনতে পৰিছে আৰু এমিটাৰ সদায় শ্ৰেণীবদ্ধ সজ্জাত থাকে আৰু এটো চাবি এটো হৈ গল বৰ্তনী আৰু কি কৈছে 20 ওম ৰোধৰ দুই মূৰত ভোল্টমিটাৰ আছে আৰু ভোল্টমিটাৰ সদায় সমান্তৰাল সজ্জাত হয় তো এটো হৈ গল বৰ্তনী তাৰ পিছত কি দিছে এমিটাৰ আৰু ভোল্টমিটাৰৰ পাঠ মানে দুইটা আমাক কি ওলাব দিছে ইয়াতে এমিটাৰে কি জুখে প্ৰবাহ গতিকে প্ৰবাহৰ মান কিমান হ'ব আৰু 20ৰ সাপেক্ষে মানে 20 ৰোধৰ দুই মূৰৰ বিভৱভেদ কিমান তো আমি কেনেকৈ আৰম্ভ কৰিম বৰ্তনীৰ মুঠ বিভৱভেদ 3 ভোল্টৰ কেটা আছে 4টা কোষ আছে গতিকে 4 3 গুণ 12 গতিকে 12 ভোল্ট কি হৈ গল আমাৰ মুঠ বিভৱভেদ মুঠ ৰোধ কিমান গোটেইকেটা যেহেতু শ্ৰেণীবদ্ধত আছে ডাইৰেক্ট যোগ কৰিলে হ'ব 5 + 10 + 15 + 20 50 ওম হৈ গল তাৰ ৰোধ গতিকে প্ৰবাহ কিমান হৈ যাব v/r কাৰণ ওমৰ সূত্ৰ মতে i = v/r v কিমান 12 r কিমান 50 12 ক 50 ৰে হৰণ কৰিলে 0.24 এম্পিয়াৰ তাৰ পিছত দিছে ভোল্টমিটাৰৰ ৰিডিং পাঠ গতিকে ভোল্টমিটাৰৰ পাঠ আমি কেনেকৈ উলিয়াম
এইটো প্ৰবাহ আমাৰ কিমান ওলালে মাত্ৰ 0.24 গতিকে এই প্ৰবাহ সাপেক্ষে এইটো ৰ'দ যদি বহাই দিওঁ তেতিয়াহ'লে আমি বিভৱ পাম গতিকে আমি কি লিখিম 20 ওম ৰোধৰ দুই মূৰৰ বিভৱ ভেদ V1 = কিমান হ'ব প্ৰবাহ পূৰণ ৰোধ V = IR প্ৰবাহ 0.24 আর 20 গতিকে এই দুটা পূৰণ কৰিলে 4.80 বা 4.8 ভোল্ট এতেকে বৰ্তনীৰ এমিটাৰ পাঠ 0.24 এম্পিয়াৰ আৰু ভোল্টমিটাৰৰ পাঠ 4.8 ভোল্ট এটো হৈ গল তোমালোকৰ 27 তাৰ পিছত আছে 28 সবাত শোষণ আৰু অবাত শোষণৰ মাজত দুটা পাৰ্থক্য লিখা তো আমি কি লিখিম সবাত আৰু অবাত শোষণৰ মাজত দুটা পাৰ্থক্য হল 1 নম্বৰ সবাত শোষণ অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় আনহাতে অবাত শোষণ অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় সবাত শোষণত কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱাৰ বিপৰীতে অবাত শোষণত ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় দুটা দিছে দুটা লিখিছো 28 হৈ গল 29 টু সোয়া স্নায়ুকোষৰ এটা চিহ্নিত চিত্ৰ আঁকা তো তোমালোকৰ কিতাপৰ এইটো চিত্ৰ মই এড কৰি দিছো আৰু এই স্নায়ুকোষৰ চিত্ৰ তোমালোকৰ 9 তো পাইছা 10 তো পাইছা গতিকে তোমালোকে স্নায়ুকোষৰ চিত্ৰটো নেৰিবা চিত্ৰৰ ভিতৰ স্নায়ুকোষৰ চিত্ৰটো অতি সহজ আৰু আহে তাৰ পিছতটো কি দিছে ৰেচন কি উদ্ভিদৰ ৰেচন ক্ৰিয়া চমুকৈ বৰ্ণনা কৰা তো আমি কেনেকৈ লিখিম জীবদেহত জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবোৰত উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াটোক ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয় সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত অক্সিজেন আৰু অতিৰিক্ত পানী পত্ৰ ৰন্ধ্ৰইদি বাষ্পমোচন প্ৰক্ৰিয়াৰে বৰ্জন কৰে অন্যান্য বৰ্জিত পদাৰ্থৰ ক্ষেত্ৰত উদ্ভিদে হিহতৰ দেহৰ মৃত কোষবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ যোগেদি ৰেচন ক্ৰিয়া সমাধা কৰে অন্যান্য কিছুমান বৰ্জিত পদাৰ্থক জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে উদ্ভিদে কেতিয়াবা কিছুমান বৰ্জিত পদাৰ্থ হিহতৰ চাৰিওপাশে থকা মাটিত উলিয়াই দিয়ে এইটো হৈ গল উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়া তাৰ পিছত 31 টু মানুহৰ পাকস্থলী আৰু ক্ষুদ্ৰান্তত সংঘটিত হোৱা পাচন প্ৰক্ৰিয়া ব্যাখ্যা কৰা এটো দীঘলীয়াকে লিখিছো যিখিনি মনত থাকে পৰীক্ষাত লিখিবা আৰু মুখগহ্বৰৰ পৰা খাদ্যৰ মিশ্ৰণ গ্ৰাহনলীয়েদি পাকস্থলীত প্ৰৱেশ কৰে খাদ্যবস্তু পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ প্ৰসাৰণ ঘটে তাৰ পিছত ই সংকুচিত হয় ফলত খাদ্য অধিক পাচক ৰসৰ লগত মিহলি হৈ যায় এই পাচক ৰসত হাইড্ৰক্লৰিক এচিড প্ৰটিন বিশ্লেষী উৎসেচক পেপচিন শ্লেষ্মা আদি থাকে হাইড্ৰক্লৰিক এচিডে পাকস্থলীৰ ৰস আম্লিক ধৰ্মীয় কৰি পেপচিনৰ কাৰ্যৰ তীব্ৰতা বৃদ্ধি কৰে পাকস্থলীত খাদ্যৰ প্ৰটিন অংশৰ পাচন হয় পাকস্থলীৰ পৰা অৰ্ধপাচিত হোৱা খাদ্য স্ফিন্টাৰ পেশীৰ সংকোচনৰ দ্বাৰা ক্ষুদ্ৰান্তলৈ প্ৰেৰণ হয় এই অংশতে খাদ্যৰ শৰ্কৰা প্ৰটিন আৰু চৰ্বিসমূহৰ সম্পূৰ্ণভাৱে পাচন হয় ক্ষুদ্ৰান্তত যকৃত আৰু অগ্নাশয়ৰ পৰা নিঃসৰিত পাচক ৰসবোৰ আহি পৰে যকৃতৰ পৰা ওলোৱা পিত্তৰসে পাকস্থলীৰ পৰা অহা অৰ্ধপাচিত আম্লিক খাদ্যক ক্ষাৰকীয় কৰে যাতে অগ্নাশয়ৰ পৰা ওলোৱা উৎসেচকে সহজে কাম কৰিব পাৰে পিত্ত লৱণৰ উপস্থিতিত বৃহৎ চৰ্বি অণুবোৰ ভাঙি সৰল হয় এই সৰল চৰ্বি অণুত উৎসেচকে সহজে কাম কৰিব পাৰে অগ্নাশয়ৰ ৰসত থকা ট্ৰিপচিন আৰু লাইপেজে যথাক্ৰমে প্ৰটিন আৰু চৰ্বিক সৰল এমিনো এসিড আৰু ফেটি এসিডলৈ ৰূপান্তৰিত কৰে শৰ্কৰাসমূহ গ্লুকোজলৈ ৰূপান্তৰিত হয় নেক্সট 32 নম্বৰটো এই এটা প্ৰশ্ন যেটো তিনিওখন ডিস্ট্ৰিক্টতে আহিছে হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতি বৰ্ণনা কৰা তিনিখন ডিস্ট্ৰিক্টত আহিছে মানে বহুত ইম্পৰ্টেন্ট হয় নে নহয় হাইড্ৰাৰ মুকুলোদ্গম প্ৰক্ৰিয়াত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে এই মুকুলবিলাকৰ পৰাই সৰু সৰু হাইড্ৰাৰ সৃষ্টি হয় আৰু যেতিয়া হিহত পুৰত হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন এটা হাইড্ৰাৰ উৎপত্তি হয় তোমালোকে পাৰিলে
হাইড্ৰাৰ মুকুলোদ্গমৰ চিত্ৰটো আঁকি দিবা ইমান এক্সাক্ট নহলেও হাইড্ৰা এটা আঁকি পেলাই এনেকে তাৰ টেমুনাবোৰ আঁকিবা তাৰপিছত টেমুনাটো ডাঙৰ হৈ ওলাই যোৱা চিত্ৰটো আঁকিলে মাৰ্কসটো ফুল পোৱাৰ চান্সটো বাঢ়ি যায় তাৰপিছত 33 জাইলেম আৰু ফ্লোয়েমৰ দ্ৰব্য পৰিবহনৰ পাৰ্থক্যবোৰ কি কি তো আমি কেনেকৈ লিখিম জাইলেম আৰু ফ্লোয়েমৰ দ্ৰব্যৰ পৰিবহন পাৰ্থক্যবোৰ হ'ল 1 নম্বৰ ইপিনে দুটা ভাগ কৰিছো জাইলেম আৰু ফ্লোয়েম 1 নম্বৰ জাইলেমেৰে হিপাৰ পৰা পানী পাতলৈ পৰিবাহিত হয় ফ্লোয়েমেৰে হিপাত নহয় বুলিছে দেই ভেৰি সৰি পাতত ফ্লোয়েমেৰে পাতত উৎপাদিত খাদ্য গোটেই উদ্ভিদ জোপাত পৰিবাহিত হয় 2 নম্বৰ জাইলেমৰ মাজেৰে দ্ৰব্য পৰিবহন ঊৰ্ধ্বমুখী কাৰণ হিপাৰ পৰা পাতলে যায় কিন্তু ফ্লোয়েমে দ্ৰব্যৰ পৰিবহন উভয়মুখী তলৰ পাতত যদি খাদ্য উৎপন্ন হৈছে ওপৰৰ অংশলৈ যাব আৰু পাতৰ পৰা গা গছ হিপালৈ আহে গতিকে খাদ্য কি হয় চাৰিওফালে যায় কাৰণ এটো উভয়মুখী তাৰ পিছত 34 পৰাগযোগ কি পৰাগযোগ আৰু নিষেচনৰ মাজত পাৰ্থক্য কি আমি কি বুলি লিখিম সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননত পৰাগধানীৰ পৰা পৰাগৰেণু গৈ গৰ্ভমুণ্ডত পৰা পৰিঘটনাটোক পৰাগযোগ বোলে আনহাতে পৰাগযোগত পৰাগৰেণু পৰাগধানীৰ পৰা আহি গৰ্ভমুণ্ডত পৰে আনহাতে নিষেচনত পৰাগৰেণুৰ ভিতৰত থকা পুংজনন কোষ আৰু ডিম্বকৰ ভিতৰত থকা স্ত্ৰীজনন কোষৰ মিলন হয় মানে প্ৰথমতে পৰাগযোগ ঘটে আৰু পৰাগযোগৰ পিছত নিষেচন হয় গতিকে দুইটা বেলেগ বেলেগ প্ৰক্ৰিয়া তোমালোকক এইটোৰ সংজ্ঞা সুধিছিলে আৰু এইটো পাৰ্থক্য 35 টু চোৱা বংশগতি কি এটা জনুৰ পৰা পৰৱৰ্তী জনুলৈ বংশানুক্ৰমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্ৰভাৱে হস্তান্তৰিত হয় বুলি মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ দ্বাৰা কেনেদৰে প্ৰমাণ কৰিছিল তো আমি উত্তৰত কি লিখিম বংশগতি হ'ল পিতৃ-মাতৃৰ পৰা অযৌন অথবা যৌন প্ৰজননৰ মাজেৰে সন্তানলৈ জিনগত বৈশিষ্ট্য স্থানান্তৰিত হোৱাৰ প্ৰক্ৰিয়া আৰু এইটো কেনেকৈ প্ৰমাণ কৰিছিল মেণ্ডেলৰ গোটেই পৰীক্ষাটো বৰ্ণনা কৰিব লাগিব মেণ্ডেলে তেখেতৰ পৰীক্ষাত ওখ আৰু চাপৰ মটৰ মাহৰ মাজত সংকৰণ ঘটাই সৃষ্টি হোৱা ওখ আৰু চাপৰ গছৰ পৰিমাণ শতাংশ ৰূপত প্ৰকাশ কৰিছিল একেদৰে তেখেতে পৰীক্ষামূলক অধ্যয়নত মটৰ মাহ গছত দেখা দিয়া কেইবাটাও বিপৰীতধৰ্মী চৰিত্ৰ যেনে ঘূৰণীয়া হতৰা বীজ ওখ চাপৰ গছ বগা বেঙুনীয়া ফুল আৰু বহুতো চৰিত্ৰক আওতালৈ আনিছিল যেতিয়া তেখেতে ওখ আৰু চাপৰ ওখটো কেপিটেল ডাবল টি আৰু চাপৰটোক স্মল ডাবল টি ৰে বুজোৱা হয় যেতিয়া তেখেতে ওখ আৰু চাপৰ গছৰ মাজত সংকৰণ ঘটাইছিল প্ৰথম স্তৰৰ প্ৰথম প্ৰজন্মত মানে ইহতৰ সংকৰণ হৈ যিকেইটা সন্তান হৈছে এইটো প্ৰথম স্তৰ প্ৰথম প্ৰজন্মত কোনো ধৰণৰ মধ্যমীয়া বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ পোৱা নগৈছিল মানে যিমান নতুন গছ হৈছে সব ওখ হৈছে সকলোবিলাক মটৰ মাহ ওখ হোৱা দেখা গৈছিল কিন্তু দ্বিতীয় প্ৰজন্মত এই ওখ মানে দ্বিতীয় প্ৰজন্মত সব ওখ হল নে নাই এতিয়া সেই ওখ আৰু দুটা দ্বিতীয় প্ৰজন্মৰ যদি দুডাল গছৰ মাজত সংকৰণ ঘটোৱা হয় ওখ হ'ব লাগিছিলে ওখৰ মাজত সংকৰণ গৈছে কিন্তু দ্বিতীয় প্ৰজন্মত কি হৈছিলে তাৰে 1/4 মানে 25% গছ চাপৰ হৈছিল মানে ইয়াৰ পৰা আহুতে প্ৰথম প্ৰজন্মত কিছুমান চৰিত্ৰ নেদেখিলেও দ্বিতীয় প্ৰজন্মত সেই চৰিত্ৰবোৰে দেখা দিছিল কিন্তু দ্বিতীয় প্ৰজন্মত এই ওখ মটৰ মাহৰ মাজত সংকৰণ ঘটোৱাৰ পিছত দেখা গৈছিল 1/4 চাপৰ গছ উৎপন্ন হৈছিল অৰ্থাৎ প্ৰথমতে সংকৰণ ঘটোৱা ওখ আৰু চাপৰ দুয়োটা চৰিত্ৰে পিছৰ প্ৰজন্মলৈ বংশানুক্ৰমিকভাৱে প্ৰবাহিত হৈছিল যদিও চাপৰ চৰিত্ৰ অপ্ৰভাৱীভাৱে প্ৰথম প্ৰজন্মত চাপৰ গছ দেখা পোৱা নগল কিন্তু দ্বিতীয় প্ৰজন্মত ইয়াৰ ছাপ দেখা গৈছিল এনেদৰে আন চৰিত্ৰবোৰৰ মাজত সংকৰণ ঘটাই তেখেতে এইটো প্ৰমাণ কৰিছিল যে এটা জনুৰ পৰা পৰৱৰ্তী জনুলৈ বংশানুক্ৰমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্ৰভাৱে হস্তান্তৰিত হয় নেক্সট 36 জীৱাশ্ম ইন্ধনৰ দুটা ব্যৱহাৰ লিখা ইয়াতকৈ সহজ প্ৰশ্ন থাকে থাকিব নোৱাৰে আৰু ক্লাছ 10ৰ বাবে
জীৱাশ্ম ইন্ধন মানে কি পেট্ৰল ডিজেল হয়নে নাই গতিকে জীৱাশ্ম ইন্ধনৰ দুটা ব্যৱহাৰ হল 1 নম্বৰ গাড়ী মটৰ চলাবলৈ পেট্ৰল ডিজেল ব্যৱহাৰ কৰা হয় 2 নম্বৰ ঘৰত খাদ্য প্ৰস্তুত কৰিবলৈ জুই জ্বলাবলৈ এলপিজি আমাৰ যে গ্যাস আছে ৰন্ধন গ্যাস ব্যৱহাৰ কৰা হয় 37 এই এটা প্ৰশ্ন যেটো বাৰে বাৰে আহি আছে আৰু মোৰ মতে ভেৰি ইম্পৰ্টেন্ট পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি এটা পৰিস্থিতি তন্ত্ৰৰ শক্তি পৰিবহনৰ চিত্ৰ আঁকা পৰিস্থিতি তন্ত্ৰত বিয়োজকে জাবৰ-জোথৰ মৃতপ্ৰাণী উদ্ভিদ আদিৰ জটিল জৈৱ যৌগবিলাক ভাঙি সৰল অজৈব পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিত মিহলি কৰি দিয়ে সেইবিলাককে উদ্ভিদে পুনৰ খনিজ লৱণ হিচাপে শোষণ কৰে এটো হল পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ কাম তাৰ পিছত এটা পৰিস্থিতি তন্ত্ৰত শক্তি পৰিবহনৰ চিত্ৰ তো এটা পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিবহনৰ চিত্ৰ তোমালোকে যিডাল খাদ্য শৃংখল পাইছা সেইডালে শক্তি পৰিবহন চিত্ৰ নিচিনাও হ'ব মাত্ৰ ইয়াতে সূৰ্যৰ পোহৰটো সোমাই যাব সূৰ্যৰ পোহৰৰ পৰা শক্তি উৎপাদকে লয় মানে গছে সেই গছক তৃণভোজী প্ৰাণীয়ে খায় তৃণভোজী প্ৰাণী সৰু সুৰা মাংসহাৰী প্ৰাণীয়ে খায় আৰু এই সৰু সুৰা মাংসহাৰীবোৰক উচ্চ স্তৰৰ মাংসহাৰী প্ৰাণীয়ে খায় গতিকে এইটো হল শক্তি পৰিবহনৰ চিত্ৰ 37 38 অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় উদাহৰণৰ সৈতে ব্যাখ্যা কৰা ধাতুৰ অক্সাইডবোৰ উপযুক্ত বিজাৰক যেনে কাৰ্বন ব্যৱহাৰ কৰি যথাযথ ধাতুলৈ বিজাৰিত কৰা হয় যেনে জিংক অক্সাইড যোগ কাৰ্বন জিংক যোগ কাৰ্বন ডাই অক্সাইড ইয়াত জিংক অক্সাইডক কাৰ্বনৰ সহায়ত জিংক ধাতুলৈ বিজাৰিত কৰা হৈছে এটো যথাযথ উদাহৰণ এটো কাৰণ 39 বৈদ্যুতিক বিভৱ কাক বোলে ইয়াৰ এসআই একক কি প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিউতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ বোলে ইয়াৰ এসআই একক ভোল্ট প্ৰেছ বায়োপিয়া কি ইয়াক কেনেকৈ সংশোধন কৰিব পাৰি সাধাৰণতে তোমালোকৰ মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া আহে এখন মই প্ৰথম প্ৰশ্ন পাইছো যত প্ৰেছ বায়োপিয়া আহিছে যেতিয়া তোমালোকে এইটো ইম্পৰ্টেন্সৰে চাবা বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা সাধাৰণতে কমি আহে সৰহ সংখ্যক মানুহৰ বাবে নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ আঁতৰি যায় তেওঁলোকে সংশোধনীমূলক চশমা নহলে নিকটৱৰ্তী বস্তুবোৰ স্পষ্টকৈ আৰু অনায়াসে চোৱাত অসুবিধা পায় ইয়াকে প্ৰেছ বায়োপিয়া বোলে উত্তল আৰু অৱতল দুয়োবিধ লেন্সেই থকা ডি ফকাছযুক্ত লেন্স ব্যৱহাৰ কৰি ইয়াক সংশোধন কৰিব পাৰি 40 হৈ গল 41 আমি শক্তিৰ বিকল্প ইন্ধন বিচাৰো কিয় আমি শক্তিৰ বিকল্প উৎস বিচাৰো কাৰণ যিবোৰ পৰম্পৰাগত শক্তিৰ উৎস আছে যেনে খনিজ তেল কয়লা সেইবোৰৰ ভাণ্ডাৰবোৰ শেষ হৈ আহিছে এটা সময়ত একেবাৰে নাইকিয়া হৈ যাব 42 স্নায়ু কলাবোৰে কেনেকে কাম কৰে লিখা বাহ্যিক পৰিবেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত সংবেদী স্নায়ুকোষ থাকে স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত ইয়াৰে স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰৰ ডেনড্ৰাইট আৰু এক্সন ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে স্নায়ুকোষৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ফাকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহৰ কোষলৈ আৰু দেহ কোষৰ পৰা এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এটা স্নায়ুকোষলৈ প্ৰেৰণ কৰে এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয় এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু নিকটৱৰ্তী স্নায়ুকোষৰ ডেনড্ৰাইটৰ মাজেৰে সংযোগী পথ বা সাইনেপছৰ মাজেৰে পাৰ হৈ আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয় এই ধৰণে আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয় এটো কোন দীঘলীয়া হৈছে তোমালোকে স্ক্ৰিনশ্বট লৈ লবা
পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম কি এইবোৰে কি কাৰ্য প্ৰদৰ্শন কৰে তো এইটো হৈ গ'ল পাতত থকা সেউজীয়া বিন্দুবোৰ হ'ল হৰিতকণা নামৰ কোষ অংগাণু য'ত পত্ৰহৰিতবিলাক সিঁচৰিত হৈ থাকে এইবোৰৰ কাম হ'ল সূৰ্যৰ পোহৰ শক্তিক শোষণ কৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰা তোমালোকৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখন ডিসকাস কৰা হৈ গ'ল তো আমি কি কওঁ এতিয়ালৈকে তিনিখন কৰিলো আৰু এই তিনিখনতে শেষ অলৰেডি মই আৰম্ভণিতে কৈছিলো আশা কৰো তোমালোকে এইকেইখন চোৱা নোচোৱা বাৰু যি চালা যি নাচলা নাই কিন্তু ইয়াৰ দুদিন পিছত যিখন মই কমন কোৱেশ্চন মানে মই মোৰ ফালৰ পৰা বনাম সেইখন যাতে মিছ নকৰা আৰু তাৰ প্ৰতিটো প্ৰশ্ন যাতে তোমালোকে একদম চকু মুজিলে দেখাকে প্ৰিপেয়াৰ কৰি যোৱা কাৰণ সেইকেইটা প্ৰশ্ন মোৰ মতে আহিব এটলিষ্ট মানে তোমালোকৰ চোৱা সেই প্ৰশ্নখন যোনে 100% পাব যোনে 90% পাব তাৰ কাৰণে নহয় যোনে 50% পাম বুলি ভাবি আছে তাহি 60% পাব যোনে ভাবিছে পাঁচ বা কৰোনে নাই সেই পেপাৰখন তাৰ কাৰণে কমন কোৱেশ্চন যোনে বিজ্ঞান টান পায় তাৰ কাৰণেহে হয় যোনে বিজ্ঞানত ফুল মাৰ্ক বিচাৰে তাৰ কাৰণে মই কমন কোৱেশ্চন কেতিয়াও নবনাও ঠিক আছে তো তোমালোকে যদি ভাবা তোমালোক বিজ্ঞানত অকমান দুৰ্বল তেতিয়াহলে এটলিষ্ট সেই কোৱেশ্চনখিনি চাই যাবা তো নেক্সট কমন কোৱেশ্চনৰ হৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ থ্যাংক ইউ